আচলতে খুব দুখৰ বিষয় যে আমি প্ৰথমবাৰৰ কাৰণে জুবিনদাৰ মৃত্যুৰ পাছত মাঘ বিহুৰ আয়োজন কৰিছোঁ। ৰাজীৱ হদিয়া কালিৰ দিনটোতে উৰুকাৰ দিনটোতে মৃত্যু ঘটিছিলে, এবছৰ হ'ল। জুবিনদাৰ মৃত্যু হোৱা কেইদিনমান হৈছে, এতিয়াও আমি জুবিনদাই ন্যায় পোৱা নাই। সেইকাৰণে য'তেই অলপ আগতে মই আৰু 2-3টা মাঘ বিহুৰ অনুষ্ঠানৰ পৰা আহিলোঁ, সকলো ঠাইতে জুবিনদাক কেনেকৈ স্মৰণ কৰিছে, জুবিনদাৰ ন্যায় বিচাৰিছে। আমি কাঠপাৰাবাসী ৰাইজেও, আমি বানমুখ পঞ্চায়তৰ ৰাইজেও জুবিনদাৰ ন্যায় বিচাৰিছোঁ আৰু জুবিনদালৈ আজি মনত পৰিছে। জুবিনদাৰ লগতে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি থকা 3জন যুৱক আজি জেইলত আছে। তেওঁলোককো মই বাহিৰলৈ উলিয়াই দিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ভিক্টৰ দাস, তেখেতে জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আমাৰ বিকাশ অসম, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আৰু ৰন্টু পানী ফুকন, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। মই এই 3জনকে মুকলি কৰি দিবৰ কাৰণে আজি মাঘ বিহুৰ দিনটোত চৰকাৰৰ ওচৰত, মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ। আচলতে খুব দুখৰ বিষয় যে আমি প্ৰথমবাৰৰ কাৰণে জুবিনদাৰ মৃত্যুৰ পাছত মাঘ বিহুৰ আয়োজন কৰিছোঁ। ৰাজীৱ হদিয়া কালিৰ দিনটোতে উৰুকাৰ দিনটোতে মৃত্যু ঘটিছিলে, এবছৰ হ'ল। জুবিনদাৰ মৃত্যু হোৱা কেইদিনমান হৈছে, এতিয়াও আমি জুবিনদাই ন্যায় পোৱা নাই। সেইকাৰণে য'তেই অলপ আগতে মই আৰু 2-3টা মাঘ বিহুৰ অনুষ্ঠানৰ পৰা আহিলোঁ, সকলো ঠাইতে জুবিনদাক কেনেকৈ স্মৰণ কৰিছে, জুবিনদাৰ ন্যায় বিচাৰিছে। আমি কাঠপাৰাবাসী ৰাইজেও, আমি বানমুখ পঞ্চায়তৰ ৰাইজেও জুবিনদাৰ ন্যায় বিচাৰিছোঁ আৰু জুবিনদালৈ আজি মনত পৰিছে। জুবিনদাৰ লগতে জুবিনদাৰ ন্যায়ৰ কাৰণে মাত মাতি থকা 3জন যুৱক আজি জেইলত আছে। তেওঁলোককো মই বাহিৰলৈ উলিয়াই দিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। ভিক্টৰ দাস, তেখেতে জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আমাৰ বিকাশ অসম, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। আৰু ৰন্টু পানী ফুকন, তেওঁ জুবিনদাৰ কাৰণে মাত মাতি জেইলত আছে। মই এই 3জনকে মুকলি কৰি দিবৰ কাৰণে আজি মাঘ বিহুৰ দিনটোত চৰকাৰৰ ওচৰত, মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ।